কেতিয়া আহিব মোহন কলিয়া মন মোৰ দহিছে কৃষ্ণক নেদেখিয়া। অ বাপু ক'ৰ পৰা আহিলা? অ খুৰা নাগাৰা নাম খেদিব গৈছিলো। নাম শব্দৰ অৰ্থ হ'ল নমা, নামা, শীৰ্ণত কৰা, শীৰ্ণই প্ৰণাম জনোৱা, শৰণ লোৱা, আশ্ৰয় লোৱা। তেন্তে নত আকাৰ হ'ল নাস্তিকৰ আগমুহূৰ্তত সেই সময়ত অন্যায়, অত্যাচাৰ, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, কুসংস্কাৰ, অন্ধবিশ্বাসে চানি ধৰিছিল সমাজ ব্যৱস্থা। তেতিয়া তীৰত বালিৰ মাজত যদুহি সুগন যায়। নমস্কাৰ, ভিডিঅ'টি চাবলৈ আৰম্ভ কৰাৰ বাবে আপোনালোকক ধন্যবাদ। মই গকুল তালুকদাৰ। আপোনালোকে চাই আছে সময়ৰ নিনাদৰ ব্যতিক্ৰমী অনুষ্ঠান আলাপত আজি আমি এনেকুৱা এটা বিষয় আলোচনা কৰিম, যিটো বিষয় সৰ্বজন বিদিত, অথচ এই বিষয়টোৱে সৰ্বসাধাৰণ লোকক বা অসমীয়া লোক সংস্কৃতিত, অসমীয়া লোক পৰিৱেশ কলাৰ এটা অংশ হিচাপে পৰিগণিত হৈ আহিছে আৰু যিটো কথা সমাজত বৰ্তমান চলি আছে তাৰ কেতবোৰ ত্ৰুটি, খুঁটি-নাটি বা ত্ৰুটি বিচ্যুতি সন্দৰ্ভত আলোচনা কৰাৰ কাৰণে আমি আজি আমাৰ মাজত আমন্ত্ৰণ জনাই আনিছোঁ। আমাৰ মাজত উপস্থিত আছে সদৌ অসম নাগাৰা নাম সংঘৰ উপদেষ্টা দ্বিজেন্দ্ৰ মোহন পাঠক। এখেত দ্বিজেন্দ্ৰ মোহন পাঠক। এতিয়া আমি তেখেতৰ সৈতে কথা পাতিম লোক পৰিৱেশ কলাৰ অংশ নাগাৰা নাম সন্দৰ্ভত। যে নাগাৰা নামৰ প্ৰথমতে আমি তেখেতক সুধিম যে নাগাৰা নামৰ আৰম্ভণি ক'ত, কেতিয়া, কেনেকৈ হৈছিল? কৃষ্ণ। নাগাৰা নাম আৰম্ভণি আৰু ক'ত কেনেকৈ হৈছিল তাৰ বিষয়ে মই মোৰ সাম্য জ্ঞানেৰে যিখিনি ঢুকি পাওঁ সেইখিনি ক'বলৈ মানস কৰিছোঁ। কৃষ্ণ। মই অকণমান আগৰ পৰা ক'ম প্ৰভু ভগৱন্তৰ কথা, তাৰপিছত মই নাগাৰা নামলৈ আহিম। নাম শব্দৰ অৰ্থ হ'ল নমা, নামা, শীৰ্ণত কৰা, শীৰ্ণই প্ৰণাম জনোৱা, শৰণ লোৱা, আশ্ৰয় লোৱা। তেন্তে নত আকাৰ হ'ল নাশ কৰা, মটো হ'ল মত, গৰ্ব, অহংকাৰ। নাম ল'লে, ভগৱন্ত পুৰুষৰ নাম ল'লে মত, গৰ্ব, অহংকাৰ শৰীৰৰ পৰা নোহোৱা হৈ যায়। আৰু এইখিনিতে হ'ল নাগাৰা নাম। নাগাৰা নাম ক'ত কেতিয়া উৎপত্তি হৈছিল, কি হৈছিল, এইখিনিক মই ক'বলৈ বিচাৰোঁতে মোৰ গুৰুজনাৰ শংকৰ গুৰু মহামুনি ঋষি প্ৰবক্তা বিশ্ববিজয় গুৰুৰ কথা অকণমান নক'লে মোৰ দুখ হ'ব, সেইখিনি মই ক'বই লাগিব। 14 শতিকাৰ শেষৰ ভাগত 15 শতিকাৰ আগমুহূৰ্তত সেই সময়ত অন্যায়, অত্যাচাৰ, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, কুসংস্কাৰ, অন্ধবিশ্বাসে চানি ধৰিছিল সমাজ ব্যৱস্থা। তেতিয়া ঈশ্বৰ প্ৰেৰিত দূত মহাপ্ৰবক্তা মহামুনি ঋষি বিশ্ববিজয় গুৰু আমাৰ এই অসম ভূমিত আৱিৰ্ভাৱ হ'ল মহাপুৰুষ শংকৰদেৱ। তেওঁ সাম্যবাদ, সমাজবাদ, মানৱতাবাদ, একাশ্বৰবাদৰ দ্বাৰা জাতি উপজাতি সকলোকে একত্ৰিত কৰি এখন অবিচাৰহীন, ব্যভিচাৰহীন, শোষণহীন, নিষ্পেষণহীন, আলস্যহীন, বৰ্ণহীন সমাজ গঢ় দিয়াৰ উপৰিও নানা শাস্ত্ৰসমূহ লিখি ঈশ্বৰ তত্ত্ব, আধ্যাত্মিক তত্ত্ব, সৃষ্টি তত্ত্ব, জগত তত্ত্বৰ বিষয়ে পুংখানুপুংখৰূপে লিখি জ্ঞানৰ বন্তি ৰাইজৰ মাজত বিতৰণ কৰি থৈ গৈছিল, শান্তি প্ৰতিষ্ঠা কৰিছিল। তাৰ উপৰিও ধৰ্ম, সাহিত্য, সংস্কৃতি, কলা, কৃষ্টি, মুখা, ভাস্কৰ্য, শিল্পকলা, নাট ভাওনাৰ জৰিয়তে মানুহক মানুহ হিচাপে পৰিচয় দিব পৰাকৈ আজিৰ পৰা 576 বছৰ পূৰ্বেই ধৰ্মৰ সেন্দুৰীয়া পথ নিৰ্মাণ কৰি থৈ গৈছিল গুৰুজনাই, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। গুৰুজনাই যি সাংস্কৃতিক বীজ ৰোপণ কৰিছিল তাৰ পৰা নানা সংস্কৃতিৰ উদ্ভৱ হ'ল। যেনে প্ৰসংগীয়া নাম, 1 নম্বৰতে গুৰুজনাৰ সৃষ্টি। প্ৰসংগীয়া নাম, থিয় নাম, নাগাৰা নাম, দিহা নাম, এক নাম,
ঘোষা নাম, বীৰ নাম, সবুহা নাম, নিশি নাম, ভৰতাল নৃত্যৰ নাম, ৰঙিলী নাম, হলী নাম, সঞ্জৰী নাম, চেওচাবাৰী নাম, পাল নাম, আই নাম, আয়তী নাম, জোৰা নাম, বিয়া নাম প্ৰভৃতি। তেওঁ যি বীজ ৰোপণ কৰি থৈ গৈছিল তাৰ পৰা নানা সংস্কৃতিৰ উদ্ভৱ হ'ল। প্ৰভুসকল, মই এইখিনিতেই যে উদ্ভৱ হ'ল, এই কথাটো ক'ত উদ্ভৱ হ'ল, ক'ৰ পৰা কি হ'ল, এই নাগাৰা নামৰ কথা অকণমান আপোনালোকৰ মাজত কৰাদৰে প্ৰাৰ্থনা কৰি ক'বলৈ বিচাৰিছোঁ। হৰিৰ নাম ধৰ্মৰ মূল পৰামাৰ্থ তত্ত্ব নাগাৰা নামৰ মাধ্যমেৰে ঐক্যবদ্ধভাৱে প্ৰচাৰ কৰি মানৱ জাতিৰ সামাজিক আধ্যাত্মিক উৎকৰ্ষ সাধন কৰাই হৈছে নাগাৰা নামৰ লক্ষ্য উদ্দেশ্য। নাগাৰা নাম পোনপ্ৰথমে 17 শতিকাৰ প্ৰথম দশকৰ ভাগমানতে খটাৰা সত্ৰৰ ভক্ত 17 সত্ৰত স্থাপন কৰে শ্ৰী শ্ৰী গোবিন্দ আটাই। সেই গোবিন্দ আটাৰ সংহাতস্বৰূপ কৃষ্ণ ডেকা খটাৰা সত্ৰৰ ভকত, তেওঁ গোবিন্দ আটাৰ লগত মিলি এই নাগাৰা নামৰ সূচনা কৰা বুলি আমি অকণমান কৰবাত পাইছোঁ। কিন্তু সত্ৰসমূহত নাগাৰা নামৰ বিষয় উল্লেখ নাই। নাগাৰা নাম ক'ত কেনেকৈ সৃষ্টি হ'ল, কি হ'ল, কিন্তু আমি এইটোৱে জানো নাগাৰা নামৰ ধুনৰ সৃষ্টি হ'ল ক'ৰ পৰা। নাগাৰা নামৰ গুৰুজনাৰ যি লিখনি, কীৰ্তন পুথি আৰু ঘোষা, মাধৱ গুৰুৰ ঘোষা পুথি, এই দুয়োখন পুথিৰ মাজৰ পৰা নাগাৰা নামৰ ধুনৰ উৎপত্তি হৈছে। আৰু তাকেই লৈ দেৱবাদ্য দুন্দুভিৰ আকাৰত দবাক নিৰীক্ষণ কৰি অনুসৰণ কৰি আৰু সেই সময়তে কি কৰিছিল, নকৈ গঢ় দি নাগাৰা তৈয়াৰ কৰা হৈছিল। আৰু সৰু নাগাৰা তৈয়াৰ কৰা হৈছিল, তাৰ নাম হ'ল কুৰকুৰি দিয়া, কুৰকুৰি বুলি মানে নামাকৰণ, সৰুকে সেইটো কুৰকুৰি বুলি নামাকৰণ কৰা হৈছিল। এনেকৈ নাগাৰা নামৰ পাতনি আৰম্ভ 17 শতিকাৰ প্ৰথম দশকতে ভাগতে আলোচনা কৰা বুলি কয়। সুৰসমূহ চেওচাবাৰী নামৰ পৰা অনা হৈছিল আদিতে। তাৰপিছত শংকৰী সংস্কৃতিত ভৰদেশৰ পৰা ভুটীয়া তাল আনি ব্যৱহাৰ কৰা হৈছিল। সেই ভুটীয়া তালৰ আৰ্হিতে অসমত ভৰতাল বনোৱা হয়। ডাঙৰ তালটো ভৰতাল। তাৰপিছত আৰু বিভিন্ন তাল, ভৰতাল, ৰামতাল, পাতিতাল, সুতিতাল, কৰতাল নামত সংযোজন কৰা হ'ল। এনেকৈ নাগাৰা নাম চলি আছে। তাৰপিছত নাগাৰা নামৰ এজন মহামুনীষী স্বনামধন্য পাঠক প্ৰয়াত নৰেশ্বৰ শৰ্মা বৰুৱাই নামৰ পুথি 3খন ছপা কৰি আকাৰত উলিয়াই পোনপ্ৰথমে। মই কিমান চনত উলিয়াইছিল সেইটো মই পাহৰি গ'লোঁ, বুঢ়া মানুহ, আজি মগজুৰো অকণমান চিন্তাধাৰা কমিছে। প্ৰথম হ'ল ব্ৰজলীলা, গোষ্ঠলীলা আৰু হৰগৌৰী লীলা। এনেকৈ নাগাৰা নাম সুন্দৰভাৱে পৰিৱেশন কৰি আগতে দৰঙীয়া নাম আছিল, কিন্তু নাগাৰা নাম বুলি নামাকৰণ কৰা হোৱা নাই। যেতিয়া সদৌ অসম নাগাৰা নাম সংঘ মানে গঠন হয়, তেতিয়া আকৌ নতুনকৈ নাম দিয়া হয়। এইটো 1984 চনত গঠন হয় আৰু নাগাৰা নাম বুলি নাগাৰা নাম দলসমূহ তেতিয়াৰ পৰা সংঘবদ্ধ হয়। কৃষ্ণ। আচ্ছা, এই সন্দৰ্ভত এই নাগাৰা নাম পৰিৱেশনৰ ক্ষেত্ৰত কিবা আপোনালোকৰ সংঘৰ তৰফৰ পৰা নীতি নিৰ্দেশনা বা নীতি নিয়ম সেইখিনি মই ক'ম, অকণমান ক'ব লগা আছে আৰু 5 মিনিট কৈ লওঁ বাৰু। ঠিক আছে। তাৰপিছত এনেকৈয়ে নাগাৰা নাম চলি আহিছিল। থাকোঁতে আমি যে আধুনিক বুলি কওঁ, নামৰ আৰু পৌৰাণিক আধুনিক হৰিৰ নামৰ নাই, তথাপিতো আমাৰ এটা প্ৰচাৰ চলি আছে আধুনিক নাম। এই পৌৰাণিক যি নাম, যিটো ধাৰাত নাম চলি আহিছিল নাগাৰা নাম, মোৰ গুৰু শ্ৰদ্ধাৰ গুৰু প্ৰয়াত ভূমিধৰ বনিয়াদেৱ, উপনাম তেওঁৰ বগুলা পাঠক, তেওঁ কিন্তু আধুনিক দিশলৈ সমাজৰ প্ৰিয় কৰি নাগাৰা নাম আগবঢ়াই লৈ গৈছিল। তেওঁ শ্ৰেষ্ঠ পাঠক মোৰ গুৰুজনা, শ্ৰেষ্ঠ লিখক
শ্ৰেষ্ঠ প্ৰশিক্ষক হয়। আৰু ঈশ্বৰ প্ৰদত্ত মহান শক্তিৰ অধিকাৰী আছিল তেওঁ। হয়। অধিকাৰী আছিল তেওঁ সুৰাকাৰ। হয়। হে প্ৰভুসকল, আজি বহুতো লিখক হ'ল, বহুতো পাঠক হ'ল, কিন্তু নাগৰা নামৰ সুৰাকাৰ এজনো হোৱা নাই। হে প্ৰভুসকল, যিবিলাক নাগৰা নামৰ সুৰ এতিয়া বৰ্তমান চলি আছে, এইবিলাক নামৰ সুৰ কিছু পাঠকে গায় আৰু কিছু পাঠকে নাগায়। কিছুমানে নাগৰা নাম গায় আৰু কিছুমানে নাগৰা গান গায়। বিভিন্ন সংস্কৃতিৰ পৰা সুৰসমূহ আনি সংযোজন কৰি নাগৰা নামৰ সুৰ বুলি গাইছে, কিন্তু এইটো প্ৰকৃততে নাগৰা নামৰ আধুনিক সমাজ ব্যৱস্থাত যিসমূহ নাগাৰা নাম চলি আছে, ইয়াৰ মাজত কোনোবাই এই সুৰবিলাক বিখৰীয়া কৰিছে নেকি আপোনালোকৰ দৃষ্টিত? কৰিছে। আপুনি আজি ৮৬ বছৰ বয়সতো ধৰক এই নাগাৰা নামৰ সৈতে জড়িত হৈ আছে, যথেষ্ট সাধনা মই কৰিছে। 1960 চনৰ পৰা নাগাৰা নামৰ জগতত হাতৰ মেলিছো। তাৰ আগতে ভিনদেউৰ লগত 5 বছৰ মই নাগাৰা বজাইছো, 55 চনৰ পৰা। এতিয়া মোৰ 85 বছৰ 3 মাহ বয়স। মই জানাত এই বিজেতিৰে সুৰ অন্য সংস্কৃতিৰ পৰা সুৰ আনি ধাৰ কৰি সংযোজন কৰাটো আধুনিক কৰিছে, কিন্তু আধুনিক হওক, সাংস্কৃতিক বুৱতী সুঁতিৰ দৰে প্ৰবহমান। সাংস্কৃতিক বুৱতী সুঁতিৰ দৰে চিৰ প্ৰবহমান। ই এটা স্তৰত নাথাকে, লৰচৰ হৈ থাকে, নতুনত্ব বিচাৰে। আধুনিক লাগিব আমাক, আধুনিক কৰিবই লাগিব, কিন্তু পৌৰাণিক আমি মূল সুঁতিটো এৰিব নোৱাৰো। সেইটো কৰিব নালাগে। কিন্তু এছাম পাঠকে, সকলো পাঠকে নকওঁ, মই কৰাৰ দৰে হাত জোৰ কৰি প্ৰণিপাত জনাইছো, সকলোকে মই ক'বলৈ বিচৰা নাই। এছাম পাঠকে আৰু মহিলা পাঠকে তেওঁবিলাকে অন্যান্য সংস্কৃতিৰ পৰা সুৰবিলাক ধাৰা কৰি আনি সংযোজন কৰা হৈছিল, তাৰ কৰিছে। এইটো মই বৰ দৰ্শনীয় বুলিয়ে ভাবোঁ। ৰাইজে কিছুমানে ভাল পাইছে আৰু কিছুমানে বেয়া পাইছে। তাৰ নিজস্বটো ত্যাগ কৰিব নালাগে। নিজৰ ভৰিত তলুৱাৰ মাটি হেৰাব উপক্ৰম হ'ব নালাগে। অন্য যেনে বিয়ানাম, বিহুগীত, লোকগীত, বিভিন্ন যিমান সংস্কৃতি আছে অসমত, ওজাপালি কাৰো সুৰ ধাৰ কৰা নাই। কিন্তু নাগৰা নামৰ এছাম পাঠকে অন্যান্য সুৰবিলাক ধাৰ কৰি নাগৰা নামত সংযোজন কৰি নাগৰা নাম প্ৰচাৰ কৰিব গৈছে। আৰু এইটো ফলত কি হৈছে, নাগৰা নাম ধ্বংসৰ গহ্বৰলৈ যাই আছে। এটা সময়ত নাগৰা নাম বুলি পৰিচয় দিব পৰা আমাৰ আৰু ঠাই নাথাকিব। এই ক্ষেত্ৰত নাগাৰা নাম সংঘৰ নিশ্চয় দায়িত্ব আছে, যিহেতু আপোনালোকে নাগৰা নাম সংঘ এইটো খুব সুন্দৰ পদক্ষেপ। নাগৰা নাম সংঘ যে আমাৰ গঠন হৈছে, ময়ো উপদেষ্টা স্বৰূপে আছো, তাত অতঃপত লাগি আছো। বাৰম্বাৰ বাধা দিয়া স্বত্তেও এছাম পাঠকে মানা নাই। তেওঁলোকক মই কৰজোৰে প্ৰাৰ্থনা জনাইছো, সু নীতি আহিব লাগে, সুৰুচিটো বাদ দিব লাগে। প্ৰণালী বহুত আছে, ধন ঘটা প্ৰণালী, নামকে ধন ঘটা প্ৰণালী বুলি লৈ নাম পৰিৱেশন কৰাটো এইটো ভাল হোৱা নাই। মোৰ দেউতাই নাম গাইছিল, ময়ো নাম গাইছিলো, মোৰ খুৰাই নাগৰা নাম গাইছিল, মোৰ আটাই নাগৰা নাম গাইছিল। তেনেস্থলত নাগৰা নাম আগতে আছিল নাগৰা নাম গোৱা, তাৰপিছত আমাৰ দিনত নাগৰা নাম ধৰা। আৰু এতিয়া যদি পাঠকসকলক কিছুমান পাঠক সোধা হয়, অ বাপু ক'ৰ পৰা আহিলা, অ খুৰা নাগৰা নাম খেদিব গৈছিলো, খেদা বুলি কয়। অৰ্থাৎ খেদাই কিছুমান পাঠকে, সকলো পাঠকে কৰা নাই, মই চৰণ চুই গৈছো। কি 2-এজন পাঠকে নাগৰা নাম গোৱা বুলি নকয় নেকি? নাগৰা নাম গোৱা বুলি ক'ব লাগে, নাগৰা নাম ধৰো বুলি ক'ব লাগে, নাগৰা নাম খেদা বুলি খেদা মানে ৰভাৰ তলৰ পৰা নাগৰা নাম খেদাটো হয়। কাৰণ নাগৰা নামৰ বিভৎস সুৰ লগাই অন্য সংস্কৃতিক সুৰ ধাৰ কৰি নাগৰা নামৰ ঠাইত নাগৰা গান কৰিছে কিছুমানে। নাগৰা নামৰ সুৰ হ'ব লাগে, গাব লাগে, নাগৰা গান কৰিছে। গান কৰাৰ ঠাইত এইটো হৈছে। আৰু এছাম পাঠকে, এছাম বুলিও নকওঁ মই, 2-এজন পাঠকে নিজস্ব নিজকে মানে ভাল বোলোৱাৰ কাৰণে কিছুমানে ৰাগিয়াল বস্তু 2-এজন পাঠকে সেৱন কৰিও নাম পৰিৱেশন কৰে। এইটো ঘোৰ অপৰাধ। এই ক্ষেত্ৰত নাগাৰা নাম সংঘই নাগাৰা নাম সংঘই বাৰে বাৰে আমাৰ মানে বাধা দিয়াই দিছে। আৰু আমাৰ সুন্দৰভাৱে সংবিধান এখন তৈয়াৰ হৈছে, নাগাৰা নাম সংবিধান। এই সংবিধানত মানি
চলিব লাগে নিয়মমতে। চলিব লাগে। সংবিধানত বাহিৰে নাম কোৱাটো একেবাৰে অযুক্তিকৰ কথা। কাৰণ কীৰ্তনৰ নাম গুৰু, আগতে আমি নাম বুলি একোৱেই নাজানিছিলোঁ, কিন্তু গুৰুজনে গোটেই শাস্ত্ৰ মুঠি 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 আনি এখন আমাৰ গোৱাৰ কাৰণে কীৰ্তন পুথি আমাক দিছে। সেই কীৰ্তন পুথিৰ নাম এটা গোৱাটো বাধ্যতামূলক। তথাপিতো কীৰ্তনৰ নাম গোটেই কাহিনীটো নাগালেও তাৰ কেইখানিমান পদ, অন্তত 28-10 পদ বন্দনাথে যদি গায়, তেতিয়াও গুৰুজনাক সন্মান জনোৱা। কীৰ্তন ঘোষাৰ নাম অকমান আৰম্ভ কৰিহে বাকী নামসমূহ পিছত গাওঁতে প্ৰথম নাগাৰাত গুৰু 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 3বাৰ কোব দিলে। তাৰপিছত গুৰু ঘাট শেষ হোৱাৰ পিছত নামচন্দ, শৰণ চন্দ, কাকুতি, উপদেশ, এইখিনি ডাকা নামটো থাকিব লাগে। এই ঈশ্বৰ ভক্তি যুক্ত হ'ব লাগে ডাকা নামটো। কিন্তু আজিকালি কিছুমান পাঠকে বাৰে বাৰে কৈছোঁ কিছুমান শব্দটো প্ৰথম আৰম্ভণিতে কি কৰে, এইটো কি সুৰ, লোকগীতৰ সুৰ, তাৰপিছত আৰু টকাৰী গীতৰ সুৰ, এইটো গাই নামৰ অকণমান ফালৰি কাটি যায়, নাম পৰিৱেশন কৰি আছে। এইটো কেতিয়াও হ'ব নালাগে। শুদ্ধ ৰূপত নাম গাব লাগে। আৰু যিবিলাক কাহিনী নতুনকৈ লিখি লিখি উলিয়াইছে, ৰামায়ণ, মহাভাৰত, পুৰাণ, ভাগৱত আদিৰ, সেইবিলাক কাহিনীৰ কিছুমান উপকাহিনী, শাস্ত্ৰত নোহোৱা কাহিনীও পুৰাণৰ কথা কোৱা বুলি মাজতে উল্লেখ থাকে। আৰু মই লিখকসকলকো বাৰে বাৰে হাত জোৰ কৰি কৈছোঁ, আপোনালোকে যি কাহিনীত ঈশ্বৰ ভক্তিৰ কথা নাই, কৃষ্ণৰ কথা নাই, সেই কাহিনীটোৰ নাম আকাৰত সমাজত পৰিৱেশন নকৰিব। কাৰণ ধৰ্মত গ্লানি হ'ব নালাগে। ধাৰণাৰে যি ধৰি ৰখা হয় তাকে ধৰ্ম বোলে। আচাৰ বিচাৰ, সদাচাৰ, ভাৱ, চিন্তা, নিষ্ঠা, সততা, নৈতিকতা, সৌজন্যতা, সাম্য, মৈত্ৰী, প্ৰেম, প্ৰীতিৰে ধৰি ৰখাই হৈছে ধৰ্ম। এই ধৰ্মত কেতিয়াও বেবিচাৰ হ'ব নালাগে, গ্লানি হ'ব নালাগে। ধৰ্ম বৰ্তাই ৰাখিব লাগে আৰু শান্তিৰ বাৰ্তাবৰণ বিয়পাই দিব লাগে। প্ৰভু সকল, মই বাৰে বাৰে হাত জোৰ কৰিছোঁ, গুৰুজনাই কি কৰিছিল? হৰিৰ নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে বহে প্ৰেম অমৃতৰ নদী, শ্ৰীমন্ত শংকৰে পাৰা ভাঙি দিলে বহে ব্ৰহ্মাণ্ডক ভেদি। ৰস, শৃংগাৰ, হাস্য, কৰুণ, বীৰ, বিভৎস, ৰুদ্ৰ, ভয়ানক, অদ্ভুত, শান্ত, এই নৱৰসৰ ভিতৰত আৰু গুৰুজনাৰ সৃষ্টি নামৰ প্ৰেম অমৃত ৰস, নামৰ অমীয়া ৰস। এই অমীয়া ৰসে মানুহৰ মন জয় কৰিব লাগে। ঘোষাত মাধৱগুৰুৱে কি ধুনীয়াকৈ লিখিছিল, লিখি থৈ গৈছে। আমিও গাইছিলোঁ, মোৰ দেউতা ককায়ো গাইছিল, খুৰায়ো গাইছিল, আৰু আগৰ পাঠকবিলাকে বৈকুণ্ঠগামী হোৱা পাঠকবিলাকেও গাইছিল। কি গাইছিল? প্ৰিয় প্ৰিয় অপ্ৰিয় আমি মাধুৰী হৰিৰ নাম ৰাম ৰাম। পান কৰা হৰিৰ নামৰ অমীয় ৰস, অমৃত ৰস। এই নাগাৰা নামৰ যোগেৰে আমি হৰিৰ নামৰ অমৃত ৰস, অমীয়া ৰস বিয়পাই দিব আমি পাৰিম। চেষ্টা কৰিব লাগে। তাকেই নকৰি বিভিন্ন সংস্কৃতিৰ সুৰবিলাক আনি আমি সংযোজন কৰি নাগাৰা নাম এতিয়া ধ্বংসৰ গহ্বৰলৈ আমি গতিয়াই গতিয়াই লৈ যাই আছোঁ। অন্য সংস্কৃতি কিন্তু কোনোৱে নাগাৰা নামৰ পৰা ধাৰ কৰা নাই, একো সুৰ নিয়া নাই। কিন্তু আমাৰ নাগাৰা নামৰ শিল্পীসকলে, পাঠক গুৰুসকলে এইটো ওলোটাটো কৰিছে। পাঠ হওক, শাস্ত্ৰৰ জ্ঞান লাগিব। পটো হ'ল পতাকাৰ পাঠ কৰাজনক বুজায়। থটো হ'ল অন্তৰত থুপ খাই থকা জ্ঞান। শাস্ত্ৰ অধ্যয়ন কৰি অন্তৰত সেই জ্ঞান হৃদয়ংগম কৰি লৈ মন মস্তিষ্কত জমা কৰি সেইখিনি জ্ঞান কৃষ্ণৰ কথা ৰাইজৰ মাজত বিতৰণ কৰি যিয়ে দিব পাৰিব, ক'ব পাৰিব, তেওঁ হ'ল পাঠক। আৰু কৃষ্ণ শব্দৰ অৰ্থটো প্ৰভুসকল আপোনালোকে সকলোৱে জানে, তথাপিতো ক'ব বিচাৰিছোঁ। কৃষ যোগ ন কৃষ্ণ। কৃষ শব্দৰ অৰ্থ হ'ল সত্তা, অস্তিত্ব। ন শব্দৰ অৰ্থ হ'ল নিবৃত্তি, পৰমানন্দ। দুয়োটা মিলি হ'ল কৃষ্ণ। পৰমানন্দ আৰু পৰমানন্দ
আৰু সচিদা সন্মান দিছো একো নাই এইটো কেতিয়াবা পাহৰি যায় আপোনাৰ এতিয়া 86 বছৰ বয়স নহয় জানো গতিকে 86 বছৰ বয়সতো অসমৰ লোক পৰিৱেশ কলাৰ যি নাগাৰা নাম এই নাগাৰা নামৰ সৈতে জড়িত আছে দ্বিজেন্দ্ৰ মোহন পাঠক ডাঙৰীয়া তেখেতলৈ আমি সশ্ৰদ্ধ প্ৰণিপাত জনাইছো তেখেতৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছো গতিকে কিবা কাৰণত কিবা এটা কথা তেখেতে পাহৰি যোৱাটো ডাঙৰ কথা নহয় আচ্ছা মই এইখিনিতে আপোনাক এটা কথা সুধিব বিচাৰিছো বৰ্তমান আমাৰ নাগাৰা নামৰ প্ৰাসংগিকতা বহুত বাঢ়িছে সমাজত নাগাৰা নাম দল বহুত হৈছে আৰু নামনি অসমত বিশেষকৈ নাগাৰা নামৰ প্ৰভাৱ অধিক বুলি মই ভাবো বৰ্তমান আপোনালোকৰ সদৌ অসম নাগাৰা নাম সংঘৰ পঞ্জীয়নভুক্ত অসমত নাগাৰা নাম দল কিমান আছে পঞ্জীয়নভুক্ত নাগাৰা নাম দল 400ৰ অধিক আছে 400ৰ অধিক আছে 400ৰ অধিক আছে সেই নাগাৰা নাম শিল্পীসকলে নিশ্চয় সদৌ অসম নাগাৰা নাম সংঘৰ যি নিয়মাৱলী যি সংবিধান নিশ্চয় তেওঁলোকে ফলো কৰিব লাগে অনুসৰণ কৰিব লাগে এইটো বাধ্যতামূলক কিন্তু তাৰ মাজতো আপুনি অলপ আগতে যিটো কথা ক'লে যে একাংশ নাগাৰা নাম শিল্পীয়ে এই নাগাৰা নামৰ কিন্তু আনৰ পৰা কিছুমান সুৰ ধাৰ কৰি আনি আধুনিক ৰূপ দিবলৈ গৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে গুৰুজনাই দি যোৱা অমৰ সৃষ্টিসমূহকো কিন্তু বিজতৰীয়া কৰা পৰিলক্ষিত হৈছে এইটো আমাৰ অসমীয়া জাতিটোৰ কাৰণে অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ কাৰণে এইটো কিন্তু অত্যন্তই এটা দুখজনক ঘটনা গতিকে এই ক্ষেত্ৰত আপোনালোকে নিশ্চয় পৰৱৰ্তী সময়ত পদক্ষেপ ল'ব বুলি আমি আশা কৰিছো এতিয়া পৰৱৰ্তী ক'বলগাখিনি আপোনাক আৰু পুনৰ কোৱাৰ কাৰণে মই অনুৰোধ জনাইছো নাগাৰা নাম এইটো পৰিবেশ কলা লোক পৰিবেশ কলা ইয়াত যদি অন্য সুৰবিলাক আনি তাৰ ৰস দিয়া হয় কিছু দৰ্শকে ভাল পাব কিন্তু তাৰ অস্তিত্ব নাইকিয়া হ'ব মই বাৰে বাৰে কৈছো নাগাৰা নাম হিচাপে পৰিৱেশন কৰক ইয়াত নাগাৰা গান কৰি নাগাব আপোনাৰ নাগাৰা নামৰ সুৰ যথেষ্ট আছে আমিও গাইছিলোঁ মই 1960 চনৰ পৰা বহু নাম গালো প্ৰায় 70টামান নাম মই লিখিলোঁ ছপা আকাৰত কিছু ওলছি কিছু অৰ্থৰ অনাটনৰ বাবে মই ছপা কৰিব নোৱাৰিলোঁ কিন্তু সেই হ'ব নাম বাদ দি আজিকালি যি সুৰবিলাক মানে পৰিৱেশন কৰে এইটো নাম ধৰা নহয় নাম খেদাই হৈছে মই শুনিছোঁ আপুনি বহুত নাম লিখিছ আপোনাৰ নাম নিশ্চয় পৰিৱেশন কৰিছে অন্যান্য শিল্পী নাগাৰা নাম শিল্পীয়ে আপুনিও চাগে কৰিছে কিজানি নিজৰ নাম কৰিছে গতিকে এই ক্ষেত্ৰত আপুনি এটা নামৰ কিবা এটা মানে অকণমান যদি আমাৰ দৰ্শকক গুণগুণাই দিয়ে অকণমান আমাৰ অনুষ্ঠানটো ভাল লাগিব দৰ্শকসকলে ভাল পাব মই আজিৰ পৰা 70 বছৰ আগৰ ফুল গাম একো নাই এইটো আমাৰ ভাল কথা বয়সটো যথেষ্ট আছে আধুনিক ফুল নাগাম পৌৰাণিক আচল নামৰ ফুল কি বহুত পাঠাকে নাগাৰা নাম কি নাগাৰা নাম গাইছে কিন্তু নাগাৰা নামৰ খুৰ কি নাগাৰা নামৰ কেনে ধৰণৰ কি মানে খেলাৰ পুতলাৰ নিচিনা কিছুমানে কৰিব বিচাৰিছে ধন ঘটা এটা আহিলা বুলিও এক শ্ৰেণীৰ সকলোকে কোৱা নকৰা গোটেই আৰু চৰণ চুই গৈছোঁ যদি এক শ্ৰেণীৰ পাঠকে ধন ঘটা আহিলা কৰি লৈছে এইটো হ'ব নালাগে নাম সুৰে গাক নাম মানুহে মাতিব নিমন্ত্ৰণ জনাব আৰু ভক্তিটো বাহল থাকিব হে প্ৰভুসকল মই কুজিৰ বাঞ্চা পুৰণা এটি আজিৰ পৰা 60-70 বছৰ আগৰ তাৰে দুটা এটা সুৰ কাম কেতিয়া আহিব মোহন কলিয়া মন মোৰ দহিছে কৃষ্ণক নেদেখিয়া আহিব বুলি ভাবে খুজি মন্দিৰে বহিয়া চৌপাশে পুতুলা লিখিছে বেৰাত পৰন্তে আছে সুৰাত যাক দেখি হয় কাম পুৰুষৰ কামে চিত কেতিয়া এই হ'ল কুজিৰ বাঞ্চাপুৰৰ আৰু এটা মই পুৰাণৰ মহাভাৰততো আছে কাহিনীটো সেইটো বাৰু মই অকণমান পৰশুৰামৰ মাতৃ হত্যাৰ এখনমান গুণগুণাই দিম
কাষত কলচি লৈ ৰেণুকা সুন্দৰী অহৰি পানী আনিবলৈ যায় স্নান কৰিবৰ মনে জলৰ কাৰণে হৰি ঋষি আছে বাট চাই এইবিলাক হ'ল পুৰণা আচল নাগা নামৰ সুৰ আৰু আজিকালিৰ এটা অকমান সাগৰৰ তীৰত বালিৰ মাজত যদুহি সুগন যায় মনৰ কৌতূহলে খেলে নানান খেলা আনন্দ ৰহিমা ভাল লাগিছে আপোনাৰ লগ পাই আচলতে আমিও ধন্য হৈছোঁ আমাৰ নিশ্চয় সময়ৰ নিনাদৰ দৰ্শক শ্ৰোতাও নিশ্চয় ভাল পাব আজিৰ অনুষ্ঠান গতিকে আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি হয়তো অনুষ্ঠান বেছি দীঘলীয়া কৰিব নোৱাৰিম তথাপিও মই সামৰণি হিচাপে আপোনাক খুব কম সময়ৰ ভিতৰত এই সন্দৰ্ভত পুৰণি নাগাৰা নাম আধুনিক নাগাৰা নাম আৰু বৰ্তমান সময়ত নাগাৰা নাম সংঘই কেনেধৰণৰ পদক্ষেপ লৈছে অকণমান চমুকৈ খুব কম সময়ৰ ভিতৰত আপুনি কথাখিনি ক'লে আমি আৰু সামৰণি কৰিব পাৰিম অনুষ্ঠানটো আমাৰ হাতত বেছি সময় নাই পুৰণিক বাদ দিব নালাগে আধুনিক আৰু পৌৰাণিক দুটা সংযোজন কৰি সুন্দৰভাৱে সুৰবিলাক দি নতুন সুৰৰ সৃষ্টি কৰাটো সেইটো বাধ্যতামূলক বুলিয়ে ক'লো মই নতুন সুৰ সৃষ্টি কৰিব লাগে কিন্তু পৌৰাণিকো কিছু চুই যাব লাগিব আৰু দুটা মিলি এই সংঘৰ নাগাৰা নাম সংঘৰ যিটো নিয়মাৱলী আমাৰ সংবিধান আছে সেই সংবিধানক শিৰত তুলি লৈ নাগাৰা নাম পৰিৱেশন কৰোঁ বুলি সকলো পাঠকে শপত গ্ৰহণ কৰি নাম পৰিৱেশন কৰিলে ৰাইজেও বাহ দিব কিন্তু এতিয়া এচাম পাঠকে বিকৃত কৰি গালেও ভাল পায় মই ৰাইজকো পিছৰে প্ৰাৰ্থনা জনাইছোঁ আপোনালোকেও পাঠকসকলক উপদেশ দিয়ক যাতে ধৰ্মত গ্লানি নহয় ধৰ্মৰ বৰ্তি থাকে নাগাৰা নাম কি সুন্দৰ পৰিৱেশন কৰাৰ এটা স্থলী আছে হৰিনাম ধৰ্মৰ মূল পৰমাৰ্থ তত্ত্ব নাগাৰা নামৰ মাধ্যমেৰে ঐক্যবদ্ধভাৱে প্ৰচাৰ কৰি মানৱ জাতিৰ সামাজিক আধ্যাত্মিক উৎকৰ্ষ সাধন কৰা হৈছে নাগাৰা নামৰ লক্ষ্য এই লক্ষ্য যাতে কোনো কাৰণত ভ্ৰষ্ট নহয় এইটো সকলোৱে মানে গুৰুত্ব সহকাৰে আঁকোৱালি ল'ব লাগে এইটো মই কামনা কৰিলোঁ আৰু কৃষ্ণ শব্দৰ কথাটো মনত পৰিছে সত্তাৰ অস্তিত্বৰ লগত পৰমানন্দ সংযোগ হয় সচিদানন্দ কৃষ্ণ সৎ চিত আনন্দ সচিদানন্দ কৃষ্ণ হ'ল প্ৰভু ভগৱন্ত প্ৰভু কৃষ্ণৰ নাম লৈ পৃথিৱীবাসী আনন্দ পায় পৃথিৱীত যিয়ে আনন্দ দিব পাৰে তেওঁহে কৃষ্ণ এই কৃষ্ণৰ নাম উল্লেখ থকা কাহিনীবোৰ সুন্দৰভাৱে পৰিৱেশন কৰি ৰাইজক মোহিত কৰি যাতে ৰাইজক শান্তিৰ বাতাবৰণ বিয়পাই দিব পাৰে আৰু জ্ঞানৰ বন্তি বিতৰণ কৰি দিব পাৰে এনেকুৱা নাম পৰিৱেশন কৰিলে ৰাইজ নিশ্চয় উপকৃত হ'ব আমাৰ সুস্থ সমাজ গঠন হ'ব তেনেহ'লে আজিলৈ ভিডিঅ'টি ইমানেই যিসকল দৰ্শক শ্ৰোতাই আজিৰ অনুষ্ঠান চাই আছে তেখেতসকলক আমাৰ এই যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰাৰ লগতে সময়ৰ নিনাদ ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি আমাৰ যাত্ৰাপথৰ সহায়ক হোৱাৰ কাৰণে আহ্বান জনাইছোঁ নমস্কাৰ